অসম সাহিত্য সভাৰ 107সংখ্যক প্ৰতিষ্ঠা দিৱসটি 27 ডিচেম্বৰ তাৰিখে আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ লগত সমীক্ষা কৰি অসম সাহিত্য সভাৰ প্ৰয়াত সভাপতিসকলৰ স্মৃতিচান অনুষ্ঠান এই দুটা অনুষ্ঠান 26-27 ডিচেম্বৰত লিডু ভাষা সাহিত্য সভা আতিথ্যত লিডু বজাৰ হাইস্কুল খেলপথাৰত আয়োজন কৰা হ'ব আৰু ইয়াৰ লগে লগে 21 তাৰিখৰ পৰা শাখাৰ উদ্যোগত কেইবাটাও অনুষ্ঠান আমি আয়োজন কৰিছোঁ যিহেতুকে সভা আমি আয়োজন কৰিছোঁ। সভাৰ মূল উদ্দেশ্য হ'ল তিনিচুকীয়া জিলা সাহিত্য সভাৰ আমাৰ মধ্যকালীন অধিৱেশনখন যিহেতু চমু চাপি আহিছে সেই মধ্যকালীন অধিৱেশনৰ অনুষ্ঠিত কৰা সন্দৰ্ভত আমি বিশেষভাৱে আলোচনা কৰিব লাগিব ক'ত আমি পাতিলে সুবিধা হয়, কোন শাখাই দায়িত্ব লয়। তাৰপিছতে আমাৰ আছে অসম সাহিত্য সভাৰ যেহেতু আপোনালোকে অৱগত হ'লেই এইটোত আমাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু স্মৃতিচাৰণ সভা হ'ব আৰু জিলাৰ কবি সন্মিলন হ'ব। জিলা ভিত্তিত যিটো আমাৰ কবি সন্মিলন আছে কবি সন্মিলন হ'ব। এই প্ৰস্তাৱটো অন্ততঃ ভাল লাগিছে আৰু কাৰ্যকৰী নিৰ্দিষ্ট প্ৰস্তাৱটো খুব বেছি জৰুৰী। সেইখিনি এতিয়াও মই অনুভৱ কৰিছোঁ যে এই কাৰ্যকৰী সুন্দৰকৈ লিখি তাত মন্ত্ৰীস্বৰূপে ৰাখিব কেতিয়াবা সেইটো প্ৰয়োজন হ'ব। গতিকে সেইটো কথা আৰু দ্বিতীয় কথাটো হৈছে কি যিটো আমাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস হ'ব আমাৰ আছে সুন্দৰভাৱে হ'ব মই কথা পাতি আছোঁ সুন্দৰ সমিতি বনাইছে হ'ব কিন্তু আমাৰ শাখাবিলাকৰ শাখাৰ যিমান আছে সকলোৱে তাক সহযোগ কৰিব লাগিব আৰু মই কৰিছোঁ যে আমাৰ তিনিচুকীয়া জিলাত এই প্ৰতিষ্ঠা দিৱস আৰু স্মৃতিচাৰণ যিটো 26 তাৰিখৰ বেলেগকৈ পাতিব। তিনিচুকীয়ালৈ আহিলে আচলতে ঘৰত অহা নিচিনাই সেইকাৰণে বৰ আনুষ্ঠানিকতা ধৰা নাই। আমাৰ লগত একেলগে থকা বহুদিন আমি একেলগে কাম কৰা আৰু তেতিয়াই ডিব্ৰুগড় জিলাৰ ইতিহাসখন খুলি হ'ল। ইতিহাসখন খুলি হোৱাৰ লগে লগে বৰভাবচা আদি কৰি মানে প্ৰত্যেকটো শাখাৰ মানুহ ডিব্ৰুগড় জিলাৰ প্ৰতিনিধি ইয়াত আছে। আমাৰ তিনিচুকীয়াৰ এজন উপসভাপতি কেন্দ্ৰীয় সমিতিত আছে যিটো আমাৰ খুব সৌভাগ্যৰ কথা আৰু নিৰন্তৰ সৃষ্টিৰ কামত জড়িত যিসকল সাহিত্যিক, যিসকল লেখক, যিসকল কবি, মই ভাবোঁ যে তেখেতসকলৰ এটা অনন্য সত্তা এটা আছে যি সত্তাটোক আমি সাধাৰণতে পাহৰি থাকোঁ। আমি দীঘলীয়া 7 দিনীয়া কাৰ্যসূচীৰে সন্নিৱিষ্ট কৰি আমি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি গ্ৰন্থমেলাৰ আয়োজন কৰিছোঁ। 21 ডিচেম্বৰৰ পৰা আমাৰ ইয়াত অনুষ্ঠান আমি হাতনি মেলিছোঁ। আমাৰ প্ৰথম দিনাখনেই আমাৰ স্বনামধন্য কবিসকলক লৈ গ্ৰন্থমেলা উদ্বোধন কৰাৰ পাছতে 11 বজাত কবি সন্মিলন আয়োজন কৰিছে। আমাৰ লিডু সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ ৰঞ্জিত দেৱৰ তত্ত্বাৱধানত আমি উপসমিতি এখন গঠন কৰিছোঁ। মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধিবক্তা ডক্টৰ ৰঞ্জন শইকীয়াৰ লগতে আমাৰ গীতা দেৱী আৰু নেও মনজিত ৰাষ্ট্ৰই ইতিমধ্যে সম্পূৰ্ণ পৰিকল্পনা যুগুত কৰি প্ৰস্তুতি প্ৰায় শেষ কৰিছে। অহা 24 ডিচেম্বৰ দেওবাৰে আয়োজন কৰিবলৈ মনস্থ কৰিছে। সেই অনুপাতে প্ৰথম কাৰ্যসূচী আমাৰ সেইদিনাখন আছে চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা। 10 বজাৰ পৰা আছে তিনিচুকীয়া জিলা শাখা তিনিচুকীয়া জিলা সাহিত্য সভাৰ জিলা ভিত্তিত কুঁহি অনুষ্ঠান। এই কুঁহি অনুষ্ঠানত প্ৰায় 1000 কুঁহিৰে আমি যদি নাই হোৱা মই এটি দুখ নকৰোঁ, অতি বিনম্ৰভাৱে কওঁ যে তিনিচুকীয়া জিলাখনৰ টকা পইচা লেনদেনৰ কাৰণে শাখাটো ইমান দিন কিয় বিলম্ব কৰিছে। গতিকে এই কথাটো আৰু টকা পইচা কেনেকৈ হৈ গ'লে মই এইটো নকওঁ। মই ভাবোঁ সভাপতি মহোদয়ে আমাৰ যিটো উপসভাপতি মহোদয়ে আছে 10-12জন মানুহৰ মাজত কেনেকৈ নিজৰ নিজৰ শাখাৰ অৱস্থা ভাল কৰিব পাৰি এতিয়া সেই সময় নকওঁ। আৰু মোৰ শাখাটো ক'ব গ'লে
মই আপডেট কৰি আজি সৰ্বত্ৰ প্ৰকাৰ শাৰীৰিক আৰু মানসিক সহায় কৰিবৰ কাৰণে মই ঘৰতে প্ৰাৰ্থনা কৰিছোঁ। আমাৰ সুনীল গুৰু নামে কৈছে যে আপোনাসকলক ওপৰত অৰ্থনৈতিকভাৱে আমি বৰ বিশেষ হেঁচা নিদিওঁ, তথাপিও আপোনাসকলে যদি ভাবে এই পবিত্ৰ জাতীয় অনুষ্ঠানটো আপোনাসকলে অৰ্থনৈতিকভাৱেও কিছু সহায় সহযোগ কৰায়, সেইটো আমি ভালদৰে গ্ৰহণ কৰিছোঁ। অধিৱেশনৰ সংগতি ৰাখি আমাক অসম সাহিত্য সভাখন প্ৰথমবাৰৰ কাৰণে সেই সময়ত তদানীত এতিয়া মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল, সেই দিনত অসম সাহিত্য সভাৰ কাৰণে এটা প্ৰথম এটা পদক্ষেপ লৈছে। সেই পদক্ষেপটো হৈছে তেওঁলোকে এটা হয় য'ত অসম সাহিত্য সভা অধিৱেশন হ'ব তাত এটা শতাব্দী ভৱন তেওঁলোকে এটা ভৱন দিব স্মৃতিচালি হিচাপে, আৰু সেই হিচাপে আমাৰ এটা শতাব্দী ভৱন এটা হ'ব। 100 বছৰ পূৰ্ণ হোৱাৰ কাৰণে শতাব্দী ভৱনটো দিয়ে, আৰু তাৰ লগত সংগতি ৰাখি এখন গেট আহিছে য'ত অধিৱেশনৰ কথা এখন গেট দিছে, আৰু সেই গেটখন আমি আহি আমাক চৰকাৰৰ ফালৰ পৰা 10 লাখ টকা দিছিলে। আমি আৰু সংযোজন কৰি আমি ইতিমধ্যে আমাৰ গেটখন পেঙেই গেটখন হৈ গ'ল, নামখন পেঙেই গেট, সেইখন শতাব্দী গেট পূৰণ হৈ গ'ল। আৰু সেই পূৰণখন আমি অহা 25 ডিচেম্বৰ অসম সাহিত্য সভাপতি মাননীয় ডক্টৰ অভিজিৎ হাজৰিকাৰ বৰদা অনুষ্ঠানখন ইতিমধ্যে আমি কাৰ্যসূচী আমি বনোৱা হৈছে। সভাপতি সম্পাদক সমীক্ষা কৰি সকলো বিষয়ৰ বাবে আপোনালোকৰ উপস্থিতিয়ে আজি আমাৰ সভাখন সাফল্যমণ্ডিত কৰি তুলিব। তাৰপিছত আমি শলাগ জ্ঞাপন কৰিছোঁ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি ডাক্টৰ বি চণ্ডীগড়ে, লগতে সাংগঠনিক সম্পাদক অজয় সিংহদেৱ, তেখেতসকলৰ দিহা পৰামৰ্শই আমাক বহুতো উপকৃত কৰিছে। তেওঁলোক যথেষ্ট ব্যস্ততাৰ মাজতো আজি আমাৰ মিটিঙত উপস্থিত থাকিলে, আৰু আমি তেওঁলোকক শলাগ জ্ঞাপন কৰিছোঁ। তাৰপাছতে আমি শলাগ জ্ঞাপন কৰিছোঁ তিনিচুকীয়া জিলাৰ প্ৰতিনিধি অৰুণিমা সন্দিকৈ বাইদেউ, ৰামধেনুৰ আহ্বায়ক কাৰ্যকৰী সভাপতি পুলক সন্দিকৈ ডাঙৰীয়া, কাৰ্যনিৰ্বাহক সদস্য আমাৰ ডেকাদা, সেই প্ৰমুখ কৰি অসম সাহিত্য সভাৰ সকলো কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যক মই ধন্যবাদৰ শলাগ জ্ঞাপন কৰিছোঁ। তাৰপিছতে শলাগ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই তৃতীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন ইমান সুন্দৰভাৱে পৰিচালিত কৰাৰ বাবে আমাৰ তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি মোহন মৰাণদেৱক, লগতে শলাগ জ্ঞাপন কৰিছোঁ আমাৰ তিনিচুকীয়া জিলা সাহিত্য সভাৰ উপ সভাপতি আমাৰ দীপেন কুমাৰ বৰাদেৱক। তাৰপিছতে শলাগ জ্ঞাপন কৰিছোঁ আমি